নমস্কাৰ বন্ধুসকল, ছ'চিয়েল মিডিয়া আৰু ইউটিউবত যোৱাৰ কিছুদিন ধৰি আপোনালোকে এনেধৰণৰ বহুতো থাম্বনেইল আৰু ভিডিঅ' চাগে নিশ্চয় দেখিছে, য'ত দাবী কৰা হৈছে যে অসমৰ লাখ লাখ অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্নভোজনৰ ৰন্ধন কৰ্মীসকলৰ দৰমহা হঠাৎ 11,200ৰ পৰা 17,500 টকালৈ বৃদ্ধি কৰা হৈছে। বহু ঠাইত আকৌ কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছে। কিন্তু আচলতে এই খবৰবোৰ কিমান সঁচা? সঁচাকৈয়ে আমাৰ গাঁৱে ভূঞে দিন ৰাতি একাকাৰ কৰি কাম কৰাৰ এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ভাগ্য সলনি হ'বলৈ গৈ নে এয়া কেৱল বিৰোধ বুটলিবলৈ কৰাৰ কিছুমান ভুৱা বা উৰা বাতৰিহে? আজি এই বিশেষ ভিডিঅ'টোত আমি কোনো ধৰণৰ উৰা বাতৰি বা আৱেগৰ আশ্ৰয় নলওঁ। আমি পোনপটীয়াকৈ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ চৰকাৰী গজেট নটিফিকেশ্যন আৰু বিত্তীয় বিভাগৰ তথ্য সহায়ত ইয়াৰ প্ৰতিটো সত্য উন্মোচন কৰিম। যদি আপুনি নিজে এগৰাকী কৰ্মী বা আপোনাৰ পৰিয়ালত কোনোবা আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আহক কথা পাতিম সম্পূৰ্ণ প্ৰমাণৰ সৈতে। প্ৰথমে আহক আজি আমি বুজি লওঁ যে বৰ্তমান অসমত এই তিনিটা শ্ৰেণীৰ কৰ্মীসকলে কিমান টকা মাননি বা দৰমহা পাই আছে। কাৰণ নতুন বৃদ্ধি বুজিবলৈ হ'লে পুৰণি ভেটিটোলৈ জনাটো খুবেই জৰুৰী। অসম চৰকাৰৰ মহিলা আৰু শিশু বিভাগৰ চৰকাৰী তথ্য অনুসৰি বিগত সময়ছোৱাত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে ৰাজ্যিক কেবিনেটে এক বিশেষ উদগনিমূলক মাননি বৃদ্ধি অনুমোদন জনাইছে। 1 নম্বৰ, অংগনবাদী কৰ্মী তেওঁলোকৰ মাহেকীয়াৰ সৰ্বমুঠ মাননি বৰ্তমান 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। 2 নম্বৰ, অংগনবাদী সহায়িকা তেওঁলোকৰ ক্ষেত্ৰত এই পৰিমাণ হ'ব 4,000 টকা। এইদৰে যদি আমি স্বাস্থ্য বিভাগৰ অন্তৰ্গত আশা কৰ্মীসকলৰ কথা কওঁ, তেন্তে যোৱাৰ কেবিনেট সিদ্ধান্তত তেওঁলোকৰ বাবেও এটা ভাল খবৰ আহিছে। চৰকাৰে তেওঁলোকৰ নিৰ্দিষ্ট মাহেকীয়া মাননি 3,000 টকাৰ পৰা বৃদ্ধি কৰি 4,000 টকাৰ কৰিছে আৰু আশাৰ ছুপাৰভাইজাৰসকলৰ মাননি 9,000 টকাৰ পৰা 10,200 টকালৈ বৃদ্ধি কৰিছে। এই ধনৰাশিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ এটা অংশ থাকে আৰু ৰাজ্য চৰকাৰেও নিজাকৈ এটা অংশ যোগ কৰি দিয়ে। তেন্তে এতিয়া প্ৰশ্ন হয়, এই 17,500 টকা বা 11,200 টকাৰ অংকটো ক'ৰ পৰা আহিল? ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াৰ পেজবোৰে এই সংখ্যাবোৰ ক'ৰ পৰা পালে? আহক এই ৰহস্য পিছফালে থকা খেলখন আমি সকলোৱে বুজি লওঁ। যিকোনো উৰা বাতৰি আকাশৰ পৰা হঠাতে ছিটিকাই নপৰে। ইয়াৰ আঁৰত থাকে এটা সৰু সত্য, যাক একাংশ লোকে নিজৰ স্বাৰ্থত বা অতিৰঞ্জিত কৰি ডাঙৰ কৰি দেখুৱায়। ইয়াতো ঠিক তেনেকুৱাই ঘটিছে। আচলতে ভাৰতৰ বিভিন্ন ৰাজ্যত অংগনবাদী আৰু আশাৰ কৰ্মীসকলৰ মাননি বেলেগ বেলেগ। শেহতীয়াকৈ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগ চৰকাৰে তেওঁলোকৰ ৰাজ্য আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ মাহেকীয়া মাননি বৃদ্ধি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পশ্চিম বংগত নতুন নিৰিখ অনুসৰি আশাৰ কৰ্মীসকলৰ মাননি 11,250 টকা আৰু অংগনবাদী কৰ্মীসকলৰ মাননি 14,000 টকালৈ বৃদ্ধি কৰাৰ জাননী জাৰি কৰা হৈছিল। এইদৰে
আন কিছুমান ৰাজ্যত যেনে বিহাৰ বা হাৰিয়ানাত এই পৰিমাণ 10,000ৰ পৰা 14,000 টকাৰ পৰ্যন্ত কৰা হৈছে। ছ'চিয়েল মিডিয়াৰ একাংশৰ ক্ৰিয়েটৰে কি কৰিলে? তেওঁলোকে পশ্চিমবংগ বা আন ৰাজ্য এই 11,200 বা 14,000 টকাৰ বৃদ্ধিৰ খবৰটো ল'লে আৰু থাৰ্মেলত অসমৰ মুখ্যমন্ত্ৰীৰ ফটোখন লগাই দিলে। লগত আকৌ নিজৰ ফালৰ পৰা অলপ মছলা সানি দিলে, যেনে 17,500 টকাৰ এটা ভুৱা সংখ্যা যোগ কৰি দিলে, যাতে সাধাৰণ মানুহে ভয় খায় বা আকৰ্ষিত হৈ ভিডিঅ'টোত ক্লিক কৰে। এয়া কেৱল ভিউজ পাবলৈ কৰাৰ এটা ক্লিকবেটহে। ইয়াৰ লগত বৰ্তমান সময়ত অসম চৰকাৰে লোৱা কোনো নতুন সিদ্ধান্তৰ পোনপটীয়া সম্পৰ্ক নাই। এই কথা মই আপোনালোকক ক'লোঁ। এতিয়া আপোনালোকে ভাবিব পাৰে যে যদি চৰকাৰে বৰ্তমান নতুনকৈ একো বঢ়োৱা নাই, তেন্তে এই কৰ্মীসকলে ইমান দিনে কিয় ইমান কষ্ট কৰিছে বা তেওঁলোকৰ প্ৰকৃত দাবী কি? আচলতে সমগ্ৰ দেশৰ লগতে অসমতো দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহাৰিকাৰ সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁলোকৰ স্পষ্ট কথা, বৰ্তমান যি বজাৰ দৰ, যি হাৰত প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে, তেনেস্থলত মাত্ৰ 4,000 বা 8,000 টকাৰে এটা পৰিয়াল পোহপালন দিয়াটো অসম্ভৱ। তেওঁলোকৰ মূল দাবীসমূহ হ'ল তেওঁলোকক চৰকাৰী স্থায়ী কৰ্মচাৰীৰ মৰ্যাদা লাগে, ন্যূনতম মজুৰি আইনৰ অধীনত তেওঁলোকৰ দৰমহা অতি কমেও 18,000ৰ পৰা 26,000 টকালৈ বৃদ্ধি কৰিব লাগে, অৱসৰকালীন এককালীন সাহায্য বা গ্ৰেচুৱেটি আৰু পেঞ্চনৰ সুৰক্ষা কৰিব লাগে। আনকি উচ্চতম ন্যায়ালয়েও এঠাইত উল্লেখ কৰিছিল যে অংগনবাড়ী কৰ্মীসকলে আগবঢ়োৱা সেৱা অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোককো গ্ৰেচুৱেটিৰ দৰে সুবিধা পোৱাৰ অধিকাৰ আছে। চৰকাৰে শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ বাবে 2 লাখৰ পৰা 4 লাখ টকাৰ পৰ্যন্ত এককালীন বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ঠিকেই, কিন্তু তেওঁলোকৰ মাহেকীয়া দৰমহাৰ 26,000 বা 17,500 টকালৈ বৃদ্ধি কৰাৰ কোনো চৰকাৰী আদেশ বৰ্তমানলৈকে অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই। এতিয়া বহুতে সুধিব পাৰে যে ছাৰ, অসমে দেখোন অলপতে 8 পে কমিশ্যন গঠন কৰাৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে, তেন্তে এই পে কমিশ্যনৰ সুফল আমাৰ অংগনবাড়ী বা আশা কৰ্মীসকলে পাবনে? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটো আইনী আৰু চৰকাৰী নীতিৰ ফালৰ পৰা বুজিব লাগিব। পে কমিশ্যন বা দৰমহা আয়োগ সাধাৰণতে চৰকাৰৰ নিয়মিত বা স্থায়ী কৰ্মচাৰীসকলৰ বাবেহে কাৰ্যকৰী হয়। যিহেতু অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক কাৰ্যকৰীভাৱে মানদণ্ড ভিত্তিত মাননিক কৰ্মী বুলি গণ্য কৰা হয়। সেয়েহে 8 পে কমিশ্যনৰ বৃদ্ধি পোনপটীয়াকৈ তেওঁলোকৰ ওপৰত প্ৰয়োগ নহয়। অৱশ্যে যেতিয়া চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰিকাঠামো সলনি হয়, তেতিয়া চৰকাৰৰ ওপৰত এক নৈতিক চাপ পৰে, যাতে এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰো ষ্টেট ইনচেণ্টিভ বা ৰাজ্যিক সাহায্যৰ অংশটো বৃদ্ধি কৰা হয়। গতিকে ভৱিষ্যতে চৰকাৰে আকৌ 1,500 বা 2,000 টকা বৃদ্ধি কৰিব পাৰে, কিন্তু একেই ঝাপতে যে 17,500 টকা হোৱাৰ কোনো থল বৰ্তমানলৈকে নাই। ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক
সকলোকে এটা অনুৰোধ কৰিম, আমাৰ সমাজৰ এই আইদেউ বাইদেউ বা মাতৃসকল, যিসকলে গৰ্ভৱতী মহিলাৰ যত্ন লোৱাৰ পৰা বাচ্চাক পঢ়োৱা, টীকাকৰণ কৰা আৰু স্কুলত ৰন্ধা বন্ধা কৰালৈকে সকলো দায়িত্ব লয়, তেওঁলোকৰ আৱেগক লৈ খেলা বন্ধ কৰিব লাগে। যিবিলাক ইউটিউব চেনেলে এনেকুৱা মিছাৰ থামেল বনাই তেওঁলোকক মিছা আশাৰ দিয়াটো একেবাৰে অনুচিত। আজি ভিডিঅ'টো আপোনালোকৰ বা সাৰাংশা হ'ল, 1 নম্বৰ, অসমত বৰ্তমান অংগনবাদী কৰ্মী মাননি 8,000 টকা আৰু আশা কৰ্মী 4,000 টকাহে আছে। 2 নম্বৰ, 17,500 টকাৰ দৰমহাৰ বৃদ্ধি যি খবৰ ওলাইছে সেয়া সম্পূৰ্ণৰূপে উৰা বাতৰি আৰু ফেক নিউজ। 3 নম্বৰ, কৰ্মীসকলৰ দাবী একেবাৰে প্ৰযোজ্য, কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে তেনে কোনো ফাইল পাছ হোৱা নাই। আপোনালোকে সদায় চৰকাৰী ৱেবছাইট বা আমাৰ দৰে প্ৰমাণিত ইউটিউব চেনেলবিলাকত আপোনালোকে বিশ্বাস কৰিব। এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।